মাত্ৰ 100 টকা দিয়ক আৰু ঘৰত লৈ যাওক লাখ টকীয়াৰ বিলাসী বাহন। দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্তত অৱশেষত খাটাতাৰিত উদ্বোধন হ'ল এখন উপহাৰ কুপন খেল। তাৰে যদি 3টামান টিকেট কাটি দিয়ে তাৰ মাজত যদি জাগাত লাগি যায় মালটো হয় না নহয় বাপৰে বাপ হয় না নহয়। জ্ঞান বিকাশ জাতীয় বিদ্যালয় উন্নতিকল্পে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যাৰ্থে অনুষ্ঠিত হোৱা এই উপহাৰ কুপন খেল উদ্বোধন কৰে প্ৰাথমিক শিক্ষা বিভাগৰ উপ সঞ্চালক সাদুল্লাহ খানে। 100 টকীয়া এই উপহাৰ কুপন খেলৰ টিকট ক্ৰয় কৰিবলৈ আহ্বান জনাই জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই। এখন 100 টকীয়া উপহাৰ কুপন খেল খাটাতাৰি জ্ঞান বিকাশ জাতীয় বিদ্যালয় উন্নতিকল্পে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ সাহায্যাৰ্থে অনুষ্ঠিত হোৱা উপহাৰ কুপন খেলত আছে এখন ষ্টাৰ বাছ, এখন মহেন্দ্ৰা স্কৰ্পিঅ', এখন বলেৰো, এখন থাৰ, এখন ট্ৰেক্টৰৰ সৈতে 13খন চাৰিচকীয়া বাহনৰ লগতে এখন ৰয়েল এনফিল্ড, এখন ইয়ামাহা R15, এখন বাজাজ পালচাৰ আৰু দুখন স্কুটিৰ সৈতে সৰ্বমুঠ 20খন পুৰস্কাৰৰ উপহাৰ কুপনৰ খেলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ অন্তত কালি এই উপহাৰ কুপন খেলৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে প্ৰাথমিক শিক্ষা বিভাগৰ উপ সঞ্চালক সাদুল্লাহ খানে। উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ পালৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উক্ত উদ্বোধনী অনুষ্ঠানত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা উপস্থিত থাকি ভাষণ দিয়াৰ লগতে জনপ্ৰিয় ইউটিউবাৰ হিয়ানাথ আৰু কলগাছিয়াৰ আৰ্কিটেক্ট দেৱান মুস্তাফিজুৰ উপস্থিত থাকি ভাষণ দিয়ে। গতিকে এতিয়া টিকট কিনক আৰু লাভ কৰক লাখ টকীয়া বিলাসী বাহন। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। খাটাতাৰিৰ এই মোৰ বহুত ভাল লাগিছে আৰু এটা ভাল খবৰ আৰু এখন বহুত ডাঙৰ খেল য'ত নেকি এই খেলত মানুহৰ জীৱন সলনি হ'ব পাৰে। একো ডাঙৰ কথা 100 টকাত মানুহৰ জীৱন সলনি হৈ যাব পাৰে। ভাল লাগিছে মই ইয়াত আমন্ত্ৰণ কৰাৰ কাৰণে আৰু খেলখন খুব ভালভাৱে চলিব আৰু মই কমিটিৰ মানুহখনো খুব ভাল পাইছোঁ। আপোনালোকে আহক, নিজৰ লটাৰীটো এবাৰ চাওক, জীৱনটো সলনি যাতে হ'ব পাৰে তাকে কামনা কৰিছোঁ। আৰু যোনে পায় যিহেতু আজি মুকলি হৈছে লটাৰী টিকেট আজিৰ পৰা আৰম্ভ কৰিছে, যোনে পায় তেখেত মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম। শুভেচ্ছা থাকিল যিহেতু এখন খেল সকলোৱে পাব বুলি নহয়, কাৰ ভাগ্যত কি লিখা আছে কোনো নাজানে, কাৰণ জন্ম বিবাহ মৃত্যু ভগৱানেও নাজানে বা আল্লাহেও নাজানে ক'ত কেতিয়া কি হয়, কিন্তু এখন 100 টকাৰ লটাৰী মানুহৰ জীৱন সলনি কৰিব পাৰে। আপোনালোকে আহক আৰু এই অনুষ্ঠানটোত আৰু এটা ডাঙৰ কথা ইয়াত দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যিটো অনুষ্ঠান পাতিছে আপোনালোকে সহযোগ কৰক, মই তাকে কামনা কৰিছোঁ। আপোনালোকে আগবাঢ়ি আহক আৰু মই আজি টিকেট ল'ম, হয়তো বাইচান্স মোৰো সলনি হৈ যাব পাৰে, যদি আল্ট্ৰা বাছখন পাই আছা মই মাল হৈ যাম। আপোনালোকে আগবাঢ়ি আহক তাকে কামনা কৰিছোঁ আৰু হয় কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়াত আমন্ত্ৰণ কৰাৰ বাবে। আৰু শুভেচ্ছা থাকিল আৰু লগত মোৰ যিখিনি আমাৰ সাংবাদিক দাদাসকল বা বন্ধুসকল মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ভালে ভালে থাকক, স্বাস্থ্য কামনা কৰিছোঁ। তাকে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত সকলোৱে যাতে হাঁহি মাতি থাকে তাকে বিচাৰিছোঁ। নতুন বছৰটো অল অসম ৰাইজৰ ভাল হওক তাকে কামনা কৰিছোঁ। আজি খাটাৰপৰা আহি খুব ভাল লাগিল মোৰ। আপোনালোকেও আহক দেই, আপোনালোকে এই খেলাখন সহযোগ কৰক, মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। আজি এটি শুভ দিন বুলি ক'ব লাগিব খাটাৰবাসীৰ কাৰণে, কাৰণ আজি এওঁলোকে বহু দিনৰ আগৰ পৰা চেষ্টা এটা কৰি আছিলে যে ডাঙৰ বৃহৎ এটা লটাৰী খেল আয়োজন কৰিব। তো বিভিন্ন পৰ্যায় অতিক্ৰম কৰি চৰকাৰী নিৰ্দেশনাবিলাক মানি চলি তেওঁলোকে আজি শুভ উদ্বোধন কৰিছে। গতিকে মই আশা কৰোঁ যে খাটাৰতাৰি অঞ্চলৰ যুৱ বন্ধুসকলৰ যি উদ্দেশ্য মহান উদ্দেশ্য যে জ্ঞান বিকাশ জাতীয় বিদ্যালয় লগতে দুখীয়া ছাত্ৰ ছাত্ৰীৰ সকলৰ উন্নতিকল্পে এই খেলৰ লাভ্যাংশৰ পৰা তেওঁলোকৰ উন্নতিকল্পে বিভিন্ন প্ৰকাৰে সহযোগিতা কৰিব। গতিকে মই আশা কৰোঁ যে খেলটো আমাৰ ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ জৰিয়তে নিশ্চয়কৈ নিৰ্দিষ্ট তাৰিখত চূড়ান্ত খেলটো অনুষ্ঠিত হ'ব আৰু ইয়াৰ আমাৰ যুৱ বন্ধুসকলৰ লগতে এই অঞ্চলৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি ভৱিষ্যতে নিশ্চয় পাব আৰু ভৱিষ্যতেও অন্যান্য দিশত বিভিন্ন পদক্ষেপ ল'বলৈ এই লটাৰী খেলৰ পৰাও নিশ্চয় এটা উদগনি পাব, এটা সাহস পাব আৰু ইয়াৰ সুপৰিস্থিতি নিশ্চয় আমাৰ অসমৰ চুকে কোণে বিয়পি পৰিব যে খাটাৰতাৰি অঞ্চলৰ ৰাইজে যুৱ বন্ধুসকলে মিলি পেলাই এই কৃতকাৰ্যতাৰে এই লটাৰী খেলটো সমাপন কৰিবলৈ সক্ষম হৈছে। মোৰ শুভেচ্ছা থাকিলে সকলোৰে প্ৰতি।